লেঙেৰী বামুণবাৰী দল সংগঠনৰ উদ্যোগত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত হয়। লেঙেৰী বামুণবাৰী দল সংগঠনৰ উদ্যোগত আৰু লেঙেৰী বামুণবাৰী ৰাইজৰ সক্ৰিয় সহযোগত অসমীয়া সংগীত জগতৰ সুপ্ৰসিদ্ধ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ লক্ষ্যত এটা গৌৰৱময় ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাটোত দেৱন সোণোৱালক সভাপতি হিচাপে মনোনীত কৰা হয়। কাৰ্যকৰী সভাপতি হিচাপে ৰাহুল সূতবংশীৰ নাম ঘোষণা কৰা হয়। লগতে যুটীয়া সম্পাদক হিচাপে পল্লৱ দুৱৰা আৰু সুমনজ্যোতি চাংমাই লগতে কোষাধ্যক্ষ হিচাপে বিশ্বজিৎ লাহনক লৈ এখনি শক্তিশালী নিৰ্মাণ সমিতি গঠন কৰা হয়। সভাত উপস্থিত ৰাইজে জুবিন গাৰ্গৰ সংগীতীয় অৱদানৰ প্ৰশংসা কৰি তেওঁক স্মৰণীয় কৰি ৰাখিবলৈ এই প্ৰতিমূৰ্তি নিৰ্মাণক ইতিবাচক সঁহাৰি জনায়। আগন্তুক দিনত নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব বুলি সভাই সদিচ্ছা প্ৰকাশ কৰে। সভাৰ অন্তত দল সংগঠনৰ পক্ষৰ পৰা উপস্থিত সকলোকে ধন্যবাদ জনোৱা হয় আৰু জুবিন গাৰ্গৰ প্ৰেৰণাদায়ক জীৱনৰ পৰা আগুৱাই যাবলৈ আহ্বান জনোৱা হয়। আজি বিশেষভাৱে বামুণবাৰীত বিভিন্ন দল সংগঠন লগ লাগি সকলোৱে এখন সভাৰ ৰাজহুৱা সভা গঠন কৰা হৈছিল আৰু এই সভাখনত এই সভাজনক সভাপতি হিচাপে আগন্তুক জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ এখন কমিটি গঠন কৰা হ'ল আৰু ইয়াত সম্পাদক হিচাপে আমাৰ বিশেষকৈ সুমনজ্যোতি চাংমাই আৰু আমাৰ পল্লৱ দুৱৰা ডাঙৰীয়া আছে আৰু বিশেষকৈ ইয়াত অঞ্চলত বিভিন্ন ধৰণৰ উপদেষ্টা দিয়া হৈছে, দায়িত্ব অৰ্পণ কৰা হৈছে তেখেতসকলক আৰু এইখিনি আৰু গতিকে আগন্তুক যাতে আমাৰ লেঙেৰী অঞ্চলৰ 52খন ৰাইজে আমি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো যাতে সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰিব পাৰোঁ, খুব সুন্দৰভাৱে আমি কৰিব পাৰোঁ তাকে আহ্বান জনাইছোঁ আৰু ৰাইজৰ এই অঞ্চলৰ ৰাইজক আমি সকলো সহায় সহযোগিতা বিচাৰিছোঁ। এইখিনি মোৰ ফালৰ পৰা কৈছোঁ। আমাৰ মৰমৰ শিল্পী আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সন্দৰ্ভত লেঙেৰী অঞ্চলৰ বিভিন্ন দল সংগঠন তথা ৰাইজৰ সহযোগত আমি বামুণবাৰী সদৰত এটি সৰ্বাংগ সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আজিৰ এই ৰাজহুৱা সভাৰ যোগেদি এখন পূৰ্ণাংগ নিৰ্মাণ সমিতি আমি ইতিমধ্যে ৰাজহুৱা সভাৰ যোগেদি আমি নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু এই নিৰ্মাণ সমিতিখনে বামুণবাৰী লেঙেৰী এই বৃহৎ অঞ্চলটোৰ সমূহ ৰাইজক লগত লৈ আমি এটি সৰ্বাংগ সুন্দৰ যাতে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত আমি সকলো ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আমি একান্ত কামনা কৰিছোঁ।